তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল মাৰ্ঘেৰিটাৰ বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ। ভাস্কৰ শৰ্মাই তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। সৰ্বকাললৈ সৰ্বশ্ৰেষ্ঠ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিৰ সভাপতিক ডাঙৰীয়াকো মই ধন্যবাদ দিছোঁ। লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিৰ কাৰ্যকৰ্তাসকল হওক, বিষয়ববীয়া হওক, জিলাৰ বিষয়ববীয়া হওক, মাৰ্ঘেৰিটা মণ্ডল তিনিওটা বিষয়ববীয়া আৰু বুথ স্তৰৰ কাৰ্যকৰ্তা মই ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে তিনিবাৰকৈ মাৰ্ঘেৰিটা সমষ্টিত মোৰ টিকেট প্ৰদান কৰাৰ কাৰণে মই তেখেতসকলৰ চৰণত সেৱা জনাইছোঁ আৰু ৰাইজক আশীৰ্বাদ ল'বৰ কাৰণে পঠাইছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আজি আহি মই নিজৰ গৃহত উপস্থিত হৈছোঁ। কালিৰ পৰা মই যিখিনি সৰণীয়খিনি আছে ভাৰতীয় জনতা পাৰ্টী কাৰ্যকৰ্তাসকলে যিখিনি ভেটি বনাই থৈছে সেই ভেটি লৈ পেলাই মই ৰাইজৰ মাজত আগবাঢ়ি যাম। গতিকে মই ভাবোঁ খুব সুন্দৰ পৰিৱেশৰ মাজত ভাৰতীয় জনতা পাৰ্টীয়ে মাৰ্ঘেৰিটাত ইলেকশ্যন খেলিব। বিজয়ৰ ক্ষেত্ৰত কি ক'ব? আপোনালোকে জানে সময়ত মই কৈ থৈ আহিছোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে 365 দিন কাম কৰে। গতিকে মোৰ কাৰ্যকৰ্তাসকলে যিখিনি কাম কৰিছে সেইটো চাই পেলাই আজি ভাৰতীয় জনতা পাৰ্টীয়ে মোক টিকেট প্ৰদান কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ ভেটি উখাৰিবৰ কাৰণে ইয়াতে কোনো প্ৰতিযোগিতাই নাই। গতিকে মই আগতে কৈ আহিছোঁ, এতিয়া কৈছোঁ বিপুল ভোটত আমি জয়যুক্ত হ'ম। মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে বিজেপি কাৰ্যালয়ৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে পদযাত্ৰা কৰি আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰি বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই সমষ্টিটোত বিৰোধী কোনো প্ৰাৰ্থী নাই বুলি উল্লেখ কৰি বিগত বাৰৰ তুলনাত দুগুণ ভোটৰ ব্যৱধানত 2026 নিৰ্বাচনত জয় হ'ব বুলি দৃঢ়তাৰে উল্লেখ কৰে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।